স্থান নগাঁও বৰকলা নৈমিষা ক্ষেত্ৰ। নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। সাধু সংগ। ৰাম সংগোপে বুলন্ত শুনি উদ্ধৱ তোমাত কহু ৰহস্য। সাধু সংগ বিনি আনৰে কুধৰ্মে নকৰে আমাক বৈশ্য। কৃষ্ণই উদ্ধৱক গোপনেৰে ৰহস্য স্থানত কৈছিল যে সাধু সংগৰ বাহিৰে মোক একোৱে বশ্য কৰিব নোৱাৰে। ৰাম তপ জপ যজ্ঞ দান একাদশী অহিংসা ধৰ্ম সৈনাশ কুপাদি নিৰ্মাণ দান মহাজ্ঞান কৰয় যোগ ভাষ। ৰাম গংগাবাদী কৰি যত তীৰ্থ স্নান সংযম আৰু নিয়ম বেদ পাঠ আদি আনো যত যত আশ্ৰয় ধৰ্ময়ত্ৰ ঈশ্বৰত ধৰ্মক মহাশুদ্ৰভাৱে আচৰয় যিটো নৰে তথাপি আমাক নপাৱে যিমতে সাধু সংগে বৈশ্য কৰে। কৃষ্ণই উদ্ধৱক কৈছিল যে তপ জপ যজ্ঞ ব্ৰত তপ তীৰ্থ যজ্ঞ দান জ্ঞান যত মহাযোগ জাগ জাতি কুলাচাৰ স্বধৰ্ম সন্যাসে কৃষ্ণক নপাৱৈ লাগ। যে বেদ পাঠ আদি কৰি যিমানবিলাক উত্তম ধৰ্মৰ আচৰণ কৰে তথাপিতো ঈশ্বৰ কৃষ্ণক নাপায়। কেনেকৈ পায়? কেৱল সাধু সংগতহে ঈশ্বৰ কৃষ্ণক পায়। যে কহো মহন্তক সেৱা কৰিবাৰ ফল কৃষ্ণ কথা শুনন্তেই চিতৰ গুছে মল তেৱেহে হৈবেক ৰতি কৃষ্ণ চৰণত মহাপ্ৰেমোৎসৱ আশী মিলয় মনত তেতিয়াহে পৰম আনন্দ মিলে। ৰাম সন্তৰ সংগত্ৰ থাকি মহাসুখে পাইল মোক যত লোক তাক সম্বাৰ লেখা দেও পতি পতি তাক সখী শুনি ৰাম বিষপৰ বাবিত্ৰ বলি বাণময় বিভীষণ হনুমন্ত্ৰ জটায়ু সুগিব তুলাধাৰ ধৰ্ম ব্যাধ বিদ্ধ জাম্বুন্ত্ৰ। ৰাম দ্বিজভাৰ জাগন কুজি কংস দাসী যত গোপী গকুলৰ তাক সম্বাৰ আৰু একোৱে সাধন নাহিকে
আনজনে মৰ যে যিসকল লোকে যে বিষপৰ বা বলি হনুমন্ত জটায়ু আদি যিমানখিনি লোক আছিল এই সকলোবিলাক দ্বিজভাৰ্যা কুজি কংস দাসী সকলোবিলাকৰ আন জন্মৰ সাধনা নাছিল যি কৃষ্ণ অৱতাৰতে একে জন্মতেই তেওঁলোকে কৃষ্ণক ভজি পেলাই গতি লাভ কৰিছিলে পৰম সাক্ষাৎ ৰাম মোৰ সন্ত সংগে মহন্তৰ সংগ নহিকে কিছু অন্তৰ এতেকে দুসংগ এৰি সাধু সংগ লোক বুদ্ধিমন্ত নৰ যে যিসকল মহন্ত লোক সন্ত আৰু মহন্তৰ ই বেলেগ নহয় যে একেই সেইকাৰণে দুসংগ অৰ্থাৎ বেয়া সংগবিলাক এৰি সদায় সাধুৰ সংগ ল'ব লাগে কিয় ল'ব লাগে তেতিয়া এই সংসাৰৰ পৰা অচিৰে উদ্ধাৰ হ'ব পাৰি এই ভক্তিৰ মহিমা সাধুসকলে কৈ পেলাই তেতিয়া চেট কৰে এইটো কৈছে যে কি শুনে কৃষ্ণ কথা যিটো মহন্ত সংগত কৰ্ণপথে হৰিতাৰ হন্ত অন্তৰ্গত আছে দুৰ্বাসনা যত অনাদি জন্মৰ সবাকো কৰন্ত দূৰ দেৱ দামোদৰ যে সকলোবিলাক পাপ তেখেতে মষিমূৰ কৰে সন্তৰ সংগত সেইকাৰণে সদায় সন্তৰ সং ল'লে উত্তম হয় বৰ্তমান পৰজন্মৰ কাৰণে ৰাম হেন সাধু সংগ এৰিয়াই অসাধু সহিতে যি খব নৰে চিগ্নয়ো দৰৰ অৰ্থে অতিশয় বিষয়তৰতি কৰে ৰাম মুক্ত হেন যদি ভৈলা তথাপিতো ভস্ত হৈয়া পূৰ্ব মত্ৰ নিকাৰ ভঞ্জিয়া ফুৰিবে কপোনো ত্ৰমময় সংসাৰত যে যিসকল সাধুৰ সংগত আছে তেওঁলোকে এই সাধুৰ সংগ এৰি পেলাই যে অসাধুৰ লোকৰ যিনি আশ্ৰয় লয় কেৱল পেট পূজাৰ কাৰণে যিনি আগবাঢ়ে কেৱল বিষয়ত বাসনাত যিনি ৰতি কৰে তেওঁলোকে ভাবিব পাৰে যে আমি মুক্ত তথাপিতো তেওঁলোক পুনৰ আকৌ ভস্ত্ৰ হয় যে তেওঁলোকৰ জন্ম মৃত্যুৰ পৰা কেতিয়াও হাত সাৰিব নোৱাৰে এই পাকঘৰণী চকাত নিকাৰ ভঞ্জিয়া এই সংসাৰত তমময় সংসাৰত ভ্ৰমিবলগীয়া যেনে বাঘ সিংহ কুকুৰ য'ত চিঞৰ বাখৰ হুলস্থুল হয় তেনে ঠাইত জন্মগ্ৰহণ দিয়ে এগৰাকীয়ে সাৰিবলৈ উপায় নাই ৰাম সত্য শৌচ দয়া মন বুদ্ধি লজ্জা শ্ৰী যশোদ ক্ষমা যত সমদ মমহা ভাগ্য আমিতো সবি নস্ত্ৰাহু এদু সংগত সত্য শৌচ দয়া ক্ষমা শ্ৰী মানে আমাৰ স্বাস্থ্য অৰ্থাৎ শৰীৰটো এই গোটেইবিলাক কি হয় দুসংগ অৰ্থাৎ বেয়া সংগত যেনে চোৰৰ লগত থাকিলে চোৰৰ কথা পাতিব ডকাইতৰ লগত থাকিলে ক'ত কেনেকৈ কাৰোবাত বলপূৰ্বক কৰি ধন আনিব পাৰি এই সংগবিলাক যেনে মদ খোৱা মানুহৰ লগত মদৰ সং ঠিক যিবিলাক বেয়া সং এই সংবিলাক এৰি পেলাই কেৱল
নিজৰ জীৱৰ দেহতৰণৰ কাৰণে চাই পেলাই চলিব লাগে। আমাৰ যিবিলাক সৎগুণবিলাক, এই গুণবিলাক দুসংগতবিলাক সকলোবিলাক বিনাশ হয়, অৰ্থাৎ নষ্ট হয়। সত্য শৌচ তবাদী যতেক আচই অসন্তৰ সংগে এইটো সবে যায় ক্ষয়, যে অসন্তৰ সংগত সকলোবিলাক নাইকিয়া হয়। সেইকাৰণে যিসকল জ্ঞানীৱন্তৰ বুদ্ধিয়ক লোক তেওঁলোকে সদায় অসৎ সং ত্যাগ কৰি য'ত জীৱৰ মুক্তিৰ সাধন হয়, জীৱৰ অৰ্থাৎ লাভ হয় পৰজন্মৰ কাৰণে, সদায় সৎসং লৈ ঈশ্বৰ নাম গুণ আলাপ আলোচনা কৰি শুনে আৰু ভনে কয়, এনে মাধ্যমেই চতুৰ লোকসকল চলে। বাহে তৃষ্ণা আদি যত অসৎ সংগত সন্তৰ সংগত ক্ষয় হৈ সমস্তত, যে যিবিলাক অসৎ কৰ্ম তৃষ্ণাবিলাক শৰীৰৰ যিবিলাক লিপচা এইবিলাক সদায় অসৎ সংগত বৃদ্ধি পায় আৰু সৎসংগত কি হয়, এইবিলাক সকলোবিলাক ক্ষয় হয়, অৰ্থাৎ নাইকিয়া হয়। ঠিক এনে মাধ্যমেৰে আগবাঢ়িলেই আমাৰ সকলোৰ মনুষ্য লোকৰ কল্যাণ হয়। এনেকেই আগবাঢ়িলে উত্তম হয়। আমি এনেকেই কৈ আমি অল্পমতি জ্ঞান বুদ্ধি আমাৰ হীন, আমি অৱশ্যে ইয়াৰ কোনো পাত্ৰ বা যোগ্যতা নহয়। সবৰ চৰণত আমি প্ৰাৰ্থনা কৰিছোঁ যাতে এনেকৈ কৈ মাতি থাকিব লাগে। আমি সবৰ চৰণত প্ৰাৰ্থনা কৰিছোঁ। ইমানতে সামৰিছোঁ। গুৰু কোটি কোটি ঘূৰৈ অপৰাধ নিতে কৰোঁ আমি দুৰাশয়, হে হৰি মোক দাস হেন মানি ক্ষমি কিব মই, নমো নমো নাৰায়ণ প্ৰসন্ন হৌক হৰি কৰিওক মায়নে, আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা পৰিধান বিষ্ণু বিষ্ণু হৃদয় বিষ্ণু গুৰু বিষ্ণু বিষ্ণু গুৰু বিষ্ণু বিষ্ণু বিষ্ণু।